এইটো ভিডিঅ'ত আলোচনা কৰিম মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% শিওৰ কমন পাবা এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 189 নং পৃষ্ঠা 189 নং পৃষ্ঠাত কেইটামান মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা দৃষ্টিৰ প্ৰতিহৰণমূলক বিকাৰ এই টপিকৰ ওপৰত 100% শিওৰ কুৱেশ্যন আহিব নাহিলে মোক কমেণ্ট কৰি ক'বা যিটো ক'বা সেইটোই মই মানি ল'ম এতিয়া তোমালোক চাবা দৃষ্টিৰ প্ৰতিহৰণমূলক বিকাৰ প্ৰদানকৈ তিনি প্ৰকাৰৰ সেইকেইটা হৈছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু প্ৰেজোবায়োপিয়া বা জৰাদৃষ্টি এতিয়া তোমালোক চাবা কেনেকুৱা টাইপ কুৱেশ্যন হ'ব মই তোমালোকক কৈ দিওঁ প্ৰথম কুৱেশ্যনটো হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি ইয়াৰ প্ৰতিকাৰ লিখা এটি কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা কি ইয়াৰ প্ৰতিকাৰ লিখা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল প্ৰেজোবায়োপিয়া বা জৰাদৃষ্টি কি ইয়াৰ প্ৰতিকাৰ লিখা এই তিনিটা কুৱেশ্যনৰ পৰা এটা কুৱেশ্যন তোমালোক 100% শিওৰ মেট্ৰিকত কমন পাবা নেক্সট তোমালোক চাবা এই তিনিটা চিত্ৰ চাবা এই তিনিটা চিত্ৰৰ পৰা এটা কুৱেশ্যন দিব পাৰে মই তোমালোকক কুৱেশ্যন পেপাৰৰ পৰা মই দেখুৱাই দিম এইটো কথা কৈছোঁ মই তোমালোক চাবা 53 নং কুৱেশ্যনটোৰ কথা চিত্ৰ দিছে চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নৰ উত্তৰ দিয়া এই চিত্ৰটো দিছে যে এই চিত্ৰটো ক'ৰ পৰা দিছে মই তোমালোকক দেখুৱাই দিওঁ তোমালোক চাবা এইকেইটা হৈছে মায়াপিয়াৰ মানে অৱতল লেন্সৰ সহায়ত মায়াপিয়াৰ সংশোধনৰ ৰশ্মি চিত্ৰ নেক্সট তোমালোক চাবা এই তিনিটা চিত্ৰ হৈছে হাইপাৰমেট্ৰোপিয়াৰ চকুৰ সংশোধনৰ ৰশ্মি চিত্ৰ এতিয়া এই 53 নং কুৱেশ্যনটো যিটো দিছে এই 53 নং কুৱেশ্যনটো দূৰদৃষ্টিগ্ৰস্ততা বা হাইপাৰমেট্ৰোপিয়াৰ পৰা দিছে তোমালোক চোৱা এইটো চিত্ৰ আৰু এইটো চিত্ৰ একেই এতিয়া তোমালোক চাবা চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নৰ উত্তৰ দিয়া চিত্ৰ দেখুৱা বিকাৰটোৰ নাম কি এতিয়া এই চিত্ৰটো চাই তুমি ক'ব লাগিব কোনটো বিকাৰ মানে কোনটো বেমাৰ হৈছে মায়োপিয়া হাইপাৰমেট্ৰোপিয়া প্ৰেজোবায়োপিয়া তিনিটাৰ পৰা কোনটো বিকাৰ হৈছে এই চিত্ৰটোৰ পৰা আমি চালে গম পাম যে দূৰদৃষ্টিগ্ৰস্ততা বিকাৰটো হৈছে নেক্সট ইয়াক কেনেদৰে শুধৰাব পাৰি তোমালোক লিখিবা ইয়াক উপযুক্ত ক্ষমতাৰ উত্তৰ লেন্স ব্যৱহাৰ কৰি শুধৰাব পাৰি বুজি পালা তোমালোক চাবা এই চিত্ৰৰ পৰা তোমালোকৰ যিকোনো এটা চিত্ৰ তুলি দিব আৰু দুটামান প্ৰশ্ন দিব সেই উত্তৰকেইটা লিখিব লাগিব ঠিক তেনেকৈ তোমালোক চাবা মায়াপিয়াৰ এই তিনিটা চিত্ৰ তোমালোক ভালকৈ চাবা এই তিনিটা চিত্ৰৰ পৰা এটা চিত্ৰ তুলি দিব আৰু উত্তৰ লিখিব দিব তোমালোকক কুৱেশ্যন দি দিব তোমালোক নিজে উত্তৰ কৰিব লাগিব নেক্সট তোমালোক চাবা প্ৰশ্নাৱলীৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেণ্ট এই দুটাৰ পৰা এটা 100% শিওৰ অহাৰ চান্স আছে নেক্সট তোমালোক চাবা চিত্ৰ 11.4 এটো মোস্ট ইম্পৰ্টেণ্ট মই তোমালোকক কুৱেশ্যন পেপাৰৰ পৰা দেখুৱাই দিম কোনটো কুৱেশ্যন পেপাৰৰ পৰা দেখুৱাই দিলে বেছি ভাল হয় তোমালোক চাবা 61 নং কুৱেশ্যনটোৰ কথা কৈছোঁ মই ত্ৰিভুজাকাৰ গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিহৰণৰ সময়ত হোৱা বিচ্যুতি কোন আকা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এটো কুৱেশ্যনৰ উত্তৰ কি হ'ব এটো চিত্ৰ আঁকিব লাগিব তোমালোক চাবা এই চিত্ৰটোত ডি কোনটো হৈছে বিচ্যুতি বা বিচ্ছুৰিত কোন বুজি পালা এই চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা বৰ্ণালী আৰু বিচ্ছুৰণ কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা পোহৰৰ কোনটো ৰং আটাইতকৈ কমকৈ আৰু কোনটো ৰং আটাইতকৈ বেছিকৈ বেকা হয় এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তোমালোক উত্তৰত লিখিবা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় বুজি পালা নেক্সট তোমালোক চাবা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তোমালোক মনত কৰিবা ছাৰ আইজাক নিউটন নেক্সট তোমালোক চাবা এইটো দিয়া কুৱেশ্যন
সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা এডুকেশ্যন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো কি ক'লো সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা এডুকেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ৰামধেনু কি ই কেনেকৈ সৃষ্টি হয় এডুকেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা টিণ্ডেল পৰিঘটনা কি উদাহৰণ দিয়া এডুকেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা মুকলি আকাশৰ ৰং নীলা কিয় এডুকেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় এডুকেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক এইটো চিত্ৰ আঁকা শিকিবা বহুত ইম্পৰ্টেণ্ট এইটো চিত্ৰ এইবাৰৰ কাৰণে এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে অনুশীলনীৰ পৰা তোমালোক চাবা 1 2 নেক্সট তোমালোক চাবা 3 4 একেটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা 6 7 এই দুটাৰ পৰা এটা 100% শিওৰ কমন পাবা নেক্সট তোমালোক চাবা 10 11 আৰু 13 একেটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে হৈ গ'ল মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম বিদ্যুৎ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কিমানখিনিলৈকে পঢ়া হৈছে এতিয়া আৰু সময় নাই অকল ৰিভিজন দি থাকিবা তোমালোক মই প্ৰত্যেক দিন এটাকৈ ভিডিঅ' আপলোড কৰিম কৈছিলোঁ কিন্তু মোৰ কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে আপলোড দিব পৰা নাই কালিৰ পৰা ৰেগুলাৰ এটাকৈ ভিডিঅ' পাই থাকিবা একো টেনশ্যন কৰিব নালাগে এইটো মাহতে মই হেক কৰি দিম তোমালোক অকল ৰিভিজন দি থাকা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'